বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ কেলেংকাৰীৰ গোচৰ জেৰাৰ বাবে তিনিগৰাকীক তলব কৰিছে মুখ্যমন্ত্ৰী ভিজিলেন্সে গামবড়ো মুছাহাৰী কল্লুল মহন্ত আৰু নিপন ধলুৱাক তলব কৰিছে ভুৱা ৱৰ্ক অৰ্ডাৰে কোটি কোটি টকা আত্মসাতৰ অভিযোগ তিনিগৰাকীৰ বিৰুদ্ধে গামবড়ো মুছাহাৰী হল বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ কল্লুল মহন্ত আৰু নিপন ধলুৱা হৈছে গামবড়ো মুছাহাৰীৰ পিএ পূৰ্বেও গামবড়ো মুছাহাৰী আৰু মুখ্যমন্ত্ৰী ভিজিলেন্সত জেৰাৰ সন্মুখীন হৈছিল আমি পুনৰবাৰ জনাব বিচাৰিছো একাংশ আসলে প্ৰবঞ্চকে এনেধৰণে বিভিন্ন কুটকৌশল অৱলম্বন কৰি ধন লুটৰ চেষ্টা অব্যাহত ৰাখে আৰু এইবাৰো দেখিবলৈ পোৱা গৈছে যে গামবড়ো মুছাহাৰী বড়ো কছাৰী কল্যাণ পৰিষদৰ প্ৰাক্তন অধ্যক্ষ গৰাকী যি ধৰণে আসলে দুৰ্নীতিত নিমজ্জিত হৈছে তাক লৈ আসলে বিভিন্ন ধৰণৰ প্ৰশ্নৰ সৃষ্টি হৈছে ঠিক তেনেধৰণে নিপন ধলুৱা বুলি এগৰাকী ব্যক্তি চৰ্চালৈ আহিছে আৰু ঠিক তেনেধৰণে কল্লুল মহন্ত বুলি আন এগৰাকী চৰ্চালৈ আহিছে সমগ্ৰ বিষয় সন্দৰ্ভত আসলে বৰ্তমান সময়ছোৱাত অনুসন্ধান অব্যাহত ৰাখিছে সিএম ভিজিলেন্সলৈ তলব কৰা হৈছে তিনিগৰাকীকে আৰু পৰৱৰ্তী সময়ছোৱাত যদি তেখেতসকলৰ অভিযোগ সত্য প্ৰমাণিত হয় তেতিয়াহ'লে নিশ্চিতভাৱে শাস্তিমূলক কিছু ব্যৱস্থা হয়তো গ্ৰহণ কৰা হ'ব পাৰে এই মুহূৰ্তত আমি মিতালী কোঁৱৰৰ সৈতে ফোন লাইনত সংযোজিত হৈছোঁ দৰ্শকসকলক সবিশেষ জনাইছোঁ অধিক তথ্য আপোনাৰ হাতত কি আছে মিতালী কোঁৱৰ হয় বা যেহেতু সমীৰণ এই যিটো গোচৰ সিএম ভিজিলেন্সত যিটো গোচৰ এই গোচৰটো মন্ত্ৰী ৰণোজ পেগুৱে ইতিমধ্যে দিছিল যিহেতু বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যি দুৰ্নীতি সেই ভয়ংকৰ দুৰ্নীতিৰ কথা স্পষ্ট হৈছিল কাৰণ যিগৰাকী স্বায়ত্তশাসিত পৰিষদৰ যি অধ্যক্ষ আছিল গামবড়ো মুছাহাৰী তেওঁ কাৰ্যকালতে সংঘটিত হৈছিল আৰু বিশেষকৈ আজি যি দুগৰাকীৰ তেওঁ সহযোগী অৰ্থাৎ কল্লুল মহন্ত আৰু নিপেন ধলুৱা তেওঁৰ যেহেতু গামবড়ো মুছাহাৰীৰ পিএ আছিল আৰু এই তিনিওগৰাকী লগ হৈ তেওঁলোকৰ কাৰ্যকালতে আচলতে গোটেই লুটি পুটি খালে আৰু ভুৱা ৱৰ্ক অৰ্ডাৰৰ নামত যেহেতু বহিৰাজ্যৰ যিসমূহ প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানসমূহক কাম দিয়াৰ দেখুৱাই তেনেকুৱা ধৰণৰ বহুখিনি চলাৰ লাইটে হওক বা বিভিন্ন যিসমূহ কাৰ্যালয় নিৰ্মাণ সেই তেনেকুৱা ধৰণৰ বহুত ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই তেওঁলোকে লুটি পুটি খালে আৰু অৱশেষত যেতিয়া নতুনকৈ অনিল বসুমতাৰী যিগৰাকী অধ্যক্ষ পৰিষদৰ তেওঁ দায়িত্ব ল'লে তেওঁ কাৰ্যকালত যিহেতু পোহৰলৈ আহিল আৰু সবিশেষ সকলোখিনি জনোৱা হ'ল আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে গোচৰটো দিলে আৰু দীঘলীয়া এক তদন্ত প্ৰক্ৰিয়া সেই চলি আছে কাৰণ গামবড়ো মুছাহাৰী পূৰ্বেও তেওঁক যিহেতু সিএম ভিজিলেন্সে জেৰা চলাইছিল আৰু তেওঁ স্পষ্টকৈ কৈছিল আৰু তেওঁ যিহেতু বৰ্তমানৰ যিগৰাকী অনিল বসুমতাৰীৰ বিৰুদ্ধেও তেওঁ কিছু কথা কৈছিল কিন্তু তাৰ পিছতেই সিএম ভিজিলেন্সত বৰ্তমানৰ যিগৰাকী অধ্যক্ষ তেওঁ সকলোখিনি তথ্য সহ তেওঁ প্ৰমাণ দিছেহি আৰু তাৰ পিছতে আজি দ্বিতীয়বাৰৰ বাবে এইগৰাকী প্ৰাক্তন যিহেতু অধ্যক্ষ গামবড়ো মুছাহাৰী লগতে তেওঁৰ পিএ কল্লুল মহন্ত নিপেন ধলুৱাক ইতিমধ্যে তলব কৰা হৈছে আজি হয়তো আহি উপস্থিত হ'ব কিন্তু তেওঁলোকক পুনৰ জেৰা চলাব মুহূৰ্ততে এক ব্যাগম অহাৰ সম্ভাৱনা আছে কাৰণ গোটেই বিষয়খিনি ইতিমধ্যে সিএম ভিজিলেন্সে তন্নতন্নকৈ চাই আছে কোটি কোটি টকা তেওঁলোকে খৰাচ কৰিলে আৰু বহুখিনি আত্মসাত কৰি পেলালে গোটেই ধনখিনি আৰু অৱশেষত সকলোখিনি চাই থকাৰ পিছত স্পষ্ট হৈছে যে সঁচাকৈ তেওঁলোকে যিখিনি ভুৱা ৱৰ্ক অৰ্ডাৰৰ নামত বহুত টকা খালে আৰু যাৰ পৰিণতিত এতিয়া বাৰে বাৰে সিএম ভিজিলেন্সত জেৰাৰ সন্মুখীন হ'ব বিচাৰিছে যেতিয়া স্পষ্ট প্ৰমাণ তথ্য সকলো পাব তেওঁলোকে গ্ৰেপ্তাৰ হোৱাৰো সম্ভাৱনা আছে সমীৰণ হয় মিতালী কোঁৱৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ